ex-lecturer of Nagam College. Professor Pallab Kunda Goswami sir, ex-professor, Morigao College. Jugal Sharma sir, Ward Commissioner, Nagam Municipality. Snehanshu Goswami sir, Mozadar, Buragaon. Gaon Pradhan Murshidul Rahman, social worker Saifuddin Ahmed, and our head sir Anuddin Ali Ahmed sir, respected teachers, and my dear students. Today we have assembled here for a great cause, which will be explained very shortly. But just for an introduction, I would like to tell you that our beloved student Dildar Hussain, who secured first position in the recently declared HSLC examination, he secured 72.5%, and he has brought us honor, not only for the school, not only for the teachers of the school, for the entire society. And just as token of appreciation, we would like to give him that much of love through this assembly. But before we start the proceedings, we have a short felicitation round, and for that matter, I would like to request Gitamani Baidu to first felicitate our chief guest, Professor Girindra Kumar Barua, with a Fulam Gaman. Next, I would like to request our senior teacher, Abhya Baidoman, to felicitate our another guest of honor, Professor Pallab Goswami sir. Next, I would like to request our senior teacher, Abu Bakr Siddiqui sir, to felicitate our another guest of honor, Jugal Sharma sir. Next, I would like to request Zakir Hussain sir to felicitate our another guest of honor, Snehanshu Goswami sir, Mozadar of Buragaon. Next, I would like to request Susanto Chakraborty sir to felicitate our head sir, Uday Pulangam. Next, I would like to request Rubul Amin sir to felicitate our Gaon Pradhan Murshidul Rahman sir. Last but not the least, I would like to request Himneswar Nath sir to felicitate social worker Saifuddin Ahmed sir. Here we end up our felicitation program. Now I would like to request our honorable head sir to explain the purpose of this meeting. আমাৰ এই পৰামৰ্শৰ
ছবি কৰিছে যে এইটোকে আমি বহুত ভাল পাইছোঁ আৰু তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ আৰু আমাক উৎসাহিত কৰিব কাৰণে তেখেতসকলে অহাৰ কাৰণে। আমাৰ উপস্থিত বীৰেন্দ্ৰ বৰুৱা ছাৰ, এক্স MLA আৰু এক্স মিনিষ্টাৰ অফ আছাম আৰু এক্স প্ৰফেচাৰ অফ নগাঁও কলেজ, তাৰপিছত পল্লৱ চন্দ্ৰ গোস্বামী ছাৰ, এক্স প্ৰফেচাৰ অফ মৰিগাঁও কলেজ, যুগল শৰ্মা ছাৰ, ৱাৰ্ড কমিশ্যনাৰ নগাঁও মিউনিচিপালিটি, আৰু আমাৰ মৌজাদাৰ ছাৰ বুঢ়াগাঁও মৌজা, আৰু আমাৰ উত্তৰগুৰি গাঁও প্ৰধান মুকছেদুৰ ৰহমান আৰু আমাৰ ছ'চিয়েল ৱৰ্কাৰ সাইবুদ্দিন ছাৰ আৰু আমাৰ বিদ্যালয়ৰ সহকাৰী শিক্ষকসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই লিখাপঢ়া যে কৰিছা, লিখাপঢ়া কৰাৰ কাৰণে আমাৰ এই অনুষ্ঠানটো আমাৰ বৰ্তমান মৌজাদাৰ ছাৰৰ দেউতাকে 1973 চনত ইয়াৰে কিছুমান গণ্যমান্য ব্যক্তিক মাতি আনি এই অনুষ্ঠানটো পাতিছিল। এই অনুষ্ঠানটো পতাৰ কাৰণে আমি ইয়াত চাকৰি কৰিব সুবিধা পাইছোঁ আৰু তোমালোকেও ইয়াত পঢ়িব সুবিধা পাইছা। এই একেবাৰে পিছপৰা আছিল, একেবাৰে পিছপৰা জেগাত এই মৌজাদাৰ ছাৰৰ আশীৰ্বাদত, চেষ্টাত আমাৰ এই অনুষ্ঠানটো গঢ়ি উঠিছে আৰু তেখেতৰে এই সুযোগ্য সন্তান আমাৰ বৰ্তমানৰ মৌজাদাৰ ছাৰে এই এদিন ছাৰৰ অফিচত গ'লোঁ কিবা কাৰণত, ছাৰৰ লগত কথা বতৰা পতা, ছাৰে আমাৰ স্কুলৰ বিষয়ে বহুত কথা সুধিলে, সোধাৰ পিছত ৰিজাল্টৰ কথা সুধিলে। তাৰপিছত ছাৰে ক'লে যে আপুনি আমাৰ আপোনাৰ স্কুলৰ ৰিজাল্ট কেনেকুৱা? মোটামুটি ভালেই হ'ল। ছাৰে ক'লে যে এইবাৰৰ SSLC পৰীক্ষা যিটো ৰিজাল্ট হয় সেই ৰিজাল্টটো মোক জনাব, আৰু ক'লে যে ৰিজাল্ট যিজনৰ হায়েষ্ট হ'ব তেওঁক মই এটা মানে বঁটা দিম আৰু প্ৰশংসাপত্ৰ দিম। ল'ৰাজন কিন্তু হ'ব লাগিব দুখীয়া ঘৰৰ, ধনী ঘৰৰ ল'ৰা নহয় আৰু চাকৰি থকা ঘৰৰ ল'ৰা নহয়, দুখীয়া ঘৰৰ ল'ৰাক মই সহায় কৰিম, তেওঁ যাতে উচ্চ শিক্ষা লাভ কৰিব পাৰে। আৰু আমাৰ যে এইবাৰ ৰিজাল্ট ঘোষণা কৰাৰ পিছত আমাৰ বিদ্যালয়ৰ দিলদাৰ হুছেইন ল'ৰাটোৱে আমাৰ 72% পালে আৰু এটা ছাবজেক্টৰ লেটাৰ মাৰ্কো পাইছে। তেখেতৰ ৰিজাল্ট এতিয়াও ৰিজাল্ট চিটটো আমাৰ ছাৰৰ তাত পঠাই দিলোঁ। ছাৰে ৰিজাল্টটো পাই মোক মেছেজ দিছে যে নাই ৰিজাল্টটো ভালেই পাইছোঁ, মই যাম আলোচনা কৰিম। আৰু সেই মৰ্মে ছাৰে মই দুই তিনিজনমান মানে মই শিক্ষাৰ লগত জড়িত মানুহ লৈ যাম, আপোনাৰ স্কুলত মই শিক্ষাৰ লগত দুজন মানুহ লৈ যাম, এই তেখেতসকলৰ লগত কথাটো পাতি লওক, তেখেতে কেতিয়া সময় দিব পাৰে। তাৰপিছত ছাৰে তেখেতসকলৰ লগত কথা পাতি আজিৰ দিনটো মোক জনালে আৰু মই সেইমতে এই তোমালোকক ক'লোঁ, ছাৰক ক'লোঁ, ছাৰেও আহিল। এতিয়া ছাৰে তোমালোকৰ শিক্ষাৰ যদি আগবাঢ়ি যোৱা আগ্ৰহৰ কাৰণে উৎসাহ যোগাবৰ কাৰণে ছাৰৰ দেউতাকেও স্কুলটো পাতি থৈ দিছে, আমাৰ অঞ্চলৰ মহান উপকাৰ কৰি থৈ গৈছে। সেই কথাটো আমি স্বীকাৰ কৰিবই লাগিব আৰু স্বীকাৰ নকৰিলেও এইটো কোনো উপায় নাই। ছাৰে এই অনুষ্ঠানটো যদি পাতি নথলে হয় আৰু মোক চাকৰি মই এইডাল দিবলৈ নকওঁ, মোকো চাকৰিও ছাৰৰ দেউতাকে মোক স্কুলত দিছে। মই বেলেগত চাকৰি 2 ঠাইত পাইছিলোঁ, তথাপি নগ'লোঁ, ইয়াতে থাকিলোঁ। ইয়াত থাকি মোৰ ভাল লাগিল। আগৰ যিটো ষ্টাফ আছিল, ষ্টাফো এতিয়া বেঞ্চাৰ কৰা ষ্টাফত 2জন আছোঁ, মই আৰু আমাৰ 4th ইয়াৰ যতীন চন্দ্ৰ ডেকা, বাকীসকলে ৰিটায়াৰ হৈ গ'ল। ইয়াৰ ভিতৰত দুজন মানে আৰু এই পৃথিৱীত নাই আৰু আমাৰ সেই ষ্টাফৰ লগত যিটো মৰম চেনেহ পাইছিলোঁ, মৰম চেনেহে মোক ইয়াত দৰমহা নোহোৱাকৈ থাকিবলৈ বাধ্য কৰিছিল। আৰু তেখেতক মই চিৰকৃতজ্ঞ।
অনুষ্ঠানটো পাতাৰ কাৰণে চিৰকৃতজ্ঞ আৰু মোক চাকৰি দিয়াৰ কাৰণেও তেওঁ চিৰকৃতজ্ঞ। মই কিন্তু তেখেতৰ কথাটো পাহৰিব নোৱাৰিম। আৰু এইখিনি কৈ মই এই চমু বক্তব্য সামৰিছোঁ। আৰু ইয়াৰ পিছত আমাৰ ছাৰহঁতৰ দূৰৰ পৰা আহিছে, কষ্ট কৰি তেখেতসকলে অলপ ক'ব। আৰু প্ৰথমতে মই বৰুৱা ছাৰকে ইয়াৰ ক'বলৈ গোস্বামী ছাৰে ক'বলৈ মই অনুৰোধ কৰিছোঁ। শ্ৰদ্ধাভাজন পৰম বন্ধু পূৰ্ণিগুদামৰ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, নগাঁও সদৰ সমষ্টিৰ 4 বাৰৰ MLA, জনপ্ৰিয় নেতা শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ বৰুৱাদেৱ, এই বিদ্যালয়ৰ প্ৰধান শিক্ষক সমন্বিতে উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল, মোৰ ভাতৃপ্ৰতিম যোগব্ৰত আৰু স্নেহাংশু, আমাৰ মাজত উপস্থিত থকা ঔতুলাবৰী, নামটো কৈছো নেকি, মুৰ্ছিদুৰ ৰহমান ডাঙৰীয়া, ঔতুলাবৰী আৰু আন বিশিষ্ট ব্যক্তিসকল, পৰিচালনা সমিতিৰ সভাপতি আছে নেকি? আন বিশিষ্ট ব্যক্তি ইয়াত উপস্থিত আছে, তেখেতসকলক সম্বোধন কৰিছোঁ। লগতে মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, দীৰ্ঘকাল মই মহাবিদ্যালয়ত শিক্ষকতা কৰিছোঁ। মোৰ ভাতৃপ্ৰতিম বন্ধু বৰুৱাদেৱেও শিক্ষকতা কৰিছে। তোমালোকতকৈ অকণমান ডাঙৰ ল'ৰা ছোৱালী আমি পঢ়াইছোঁ। মই যিখিনি কথা কৈছোঁ আজি তোমালোকৰ কাৰণে কৈছোঁ। তথাপি মই নগাঁৱৰ এখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ৰূপে আছোঁ আৰু তোমালোকৰ নিচিনা ল'ৰা ছোৱালীক মই পায়ে থাকোঁ। তাৰমানে সেইকাৰণে তোমালোকৰ শিক্ষাগত দিশবিলাকত কি কি প্ৰয়োজন, চৰকাৰী আঁচনিসমূহ কেনেকৈ আহিছে, এইবিলাক কেনেকৈ ৰূপায়ণ কৰিব লাগিব, এই বিষয়ত আমি পৰিচালনা সমিতিখনে অনাবৰত বিভিন্ন ধৰণৰ ব্যৱস্থাপনা যুগুতাই থাকোঁ। গতিকে সেইখিনি মোৰ লগত পৰিচিত। গতিকে সেইখিনিৰ জৰিয়তে মই তোমালোকৰ কাৰণে 2-এটা কথা মই তোমালোকক ক'ম। আজিকালি বিদ্যালয়বিলাকত চৰকাৰে বহু আঁচনি দিছে তোমালোকৰ শৈক্ষিক জীৱনৰ ফলপ্ৰসূতাৰ কাৰণে। আগতে আমি ছাত্ৰ ছাত্ৰী থকাৰ দিনত আমাৰ বিদ্যালয়বিলাকে যিমানবোৰ অসুবিধাৰ সন্মুখীন হৈ আছিল, সিমান অসুবিধা এতিয়া ল'ৰা ছোৱালীয়ে পোৱা নাই। চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে। ল'ৰা ছোৱালীখিনিক এক সাৱলীল পৰিৱেশেৰে আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। গতিকে সেইখিনিৰ সুযোগ গ্ৰহণ কৰি তোমালোকক মই এটাই অনুৰোধ কৰিছোঁ, পঢ়া শুনা কৰা। গোটেই বাহ্যিক যিখন পৃথিৱী আছে, সেই পৃথিৱীখন বৰ ৰঙীন। তোমালোকৰ এই ছাত্ৰাৱস্থাত যদি এই ৰঙীন পৃথিৱীখনৰ দিশত ধাৱমান হোৱা, তেতিয়াহ'লে আগন্তুক জীৱনটো বিপৰ্যস্ত আৰু অতি দুখৰ হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে মোবাইল ফোনকে আদি কৰি আধুনিক প্ৰযুক্তি বিজ্ঞানে যিবোৰ বস্তু তোমালোকলৈ কঢ়িয়াই আনিছে, তাক এটা সাধাৰণ যন্ত্ৰ হিচাপে যিমানখিনি ভালকৈ ব্যৱহাৰ কৰিব পাৰি। মই মোবাইলটো নালাগে বুলি কোৱা নাই, কম্পিউটাৰ নালাগে বুলি কোৱা নাই। আজি জগতখনে সমগ্ৰ বিশ্বক সংলগ্ন কৰিবৰ কাৰণে এই যন্ত্ৰবিলাকে যথেষ্ট আমাক সহায় কৰিছে। তাক সেই ধৰণেই ব্যৱহাৰ কৰিবা। কিন্তু তাৰ যদি পৰাধীন হোৱা, মোবাইল ফোনটোৰ পৰাধীন যদি হোৱা, কম্পিউটাৰটো যদি পৰাধীন হোৱা, যন্ত্ৰৰ মূৰ নাথাকে, কিন্তু মানুহে তাক চলাব লাগিব। গতিকে মূল্যবিহীন, ব্ৰেইন নোহোৱা আৰু কৃত্ৰিম বুদ্ধিমত্তা থকা এই যন্ত্ৰবিলাকক তুমিহে চলাব লাগিব। গতিকে সি যাতে তোমালোকক চলাব নোৱাৰে, তালৈ সদায় মন দিবা। আৰু এই বাহিৰৰ যিখন ৰঙীন পৃথিৱী উপভোগৰ, এইখনৰ পৰা যথাসম্ভৱ আঁতৰি থাকিবা পঢ়া শুনাৰ দিনকেইটা। আৰু এই পঢ়া শুনাৰ দিনকেইটা তুমি ভালকৈ যেতিয়া
তেতিয়া পাৰ কৰিবা আৰু যেতিয়া সমাজত তুমি নিজকে প্ৰতিষ্ঠা কৰিবা তেতিয়া তোমাৰ এই উপভোগৰ বস্তুবিলাকে তোমাৰ পিছে পিছে ঘূৰি ফুৰিব আৰু তোমাৰ প্ৰয়োজন অনুসৰি তুমি সেইবোৰ সংগ্ৰহ কৰি ল'ব পাৰিবা। কিন্তু আজি যদি সেইবিলাকত বেছি মন দিয়া তেতিয়াহ'লে ভৱিষ্যত জীৱন কিন্তু দুখৰ হ'ব। আমি পঢ়ি থকা দিনত ছাত্ৰ ছাত্ৰীসকলে এইবোৰ পোৱা নাছিল, আমাৰ কাৰণে এটা সুন্দৰ পৰিৱেশ আছিল। এতিয়া সেইটো কিন্তু মই অসুন্দৰ হৈছে বুলি নকওঁ, এতিয়াও এটা সুন্দৰতা আছে, তাৰ মাত্ৰাটো অলপ বেলেগ। গতিকে তাত আমাৰ বেছিভাগ ল'ৰা ছোৱালী হেৰাই যায়। গতিকে তোমালোক হেৰাই নাযাবা, এইটো প্ৰথম কথা। দ্বিতীয় কথা হ'ল, আজি মই শ্ৰেণীটোত এটা কথা দেখি মোৰ খুব ভাল লাগিছে যে ইয়াত ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা বেছি। আৰু আমাৰ বৰ্তমান শিক্ষা ব্যৱস্থা ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই নিয়াৰ লগতে ছাত্ৰীসকলক বিশেষভাৱে আগবঢ়াই নিয়াৰ চেষ্টা কৰা হৈছে। আৰু তাত কেন্দ্ৰীয় চৰকাৰে এখন আঁচনি লৈছে, সেইখনৰ মতে বেটি বচাও বেটি পঢ়াও। কিহৰ কাৰণে বাৰু? আমাৰ যি সমাজ ব্যৱস্থা, এই সমাজ ব্যৱস্থাত আমাৰ সংস্কৃতিৰ প্ৰবাহমান যিটো ধাৰা, এই ধাৰাটো এজনী ছোৱালীয়ে সমাজত কঢ়িয়াই নিয়ে। সংস্কৃতিৰ, আমাৰ সংস্কাৰ আৰু সংস্কৃতিৰ যিটো ধাৰা আছে, সেই প্ৰবাহমান ধাৰাটো কঢ়িয়াই নিয়ে কিন্তু আমাৰ নাৰী শক্তি। আমাৰ সমাজ ব্যৱস্থাত এজনী ছোৱালীক সদায় বিয়া দিয়ে এখন ঘৰতে, নহয় জানো? তেতিয়া এখন ঘৰৰ পৰিৱেশত যি সংস্কাৰেৰে ছোৱালীজনী ডাঙৰ হৈছে, এই সংস্কাৰক অন্য এখন সমাজৰ অন্য এখন ঘৰলৈ লৈ যায় আৰু সেই ঘৰখন তেওঁৰ সংস্কাৰেৰে উজ্বলাই তোলে। গতিকে তেওঁ সংস্কৃতিৰ এক প্ৰবাহমান ধাৰা। গতিকে সেইকাৰণে আমাৰ ছোৱালীবিলাকে পঢ়া শুনা কৰিব লাগে, খুব ভালকৈ পঢ়া শুনা কৰিব লাগে। মই যিখন বিদ্যালয়ৰ লগত জড়িত হৈ আছো, এইবাৰ সাতগৰাকী শিক্ষাৰ্থীয়ে তাত ষ্টাৰ মাৰ্ক পাইছে, এগৰাকী ডিষ্টিংশ্যন পাইছে। এই 7 গৰাকী শিক্ষাৰ্থীৰ ভিতৰত 6 গৰাকী ছোৱালী, ল'ৰা মাত্ৰ এটাই। এইটো আমাৰ বাবে, আমাৰ সমাজৰ বাবে এক আশাপ্ৰদ বাৰ্তা কঢ়িয়াই আনিছে। মই ছোৱালীবিলাকক বিশেষভাৱে কৈছোঁ যে তোমালোকে খুব ভালকৈ পঢ়া শুনা কৰা। তোমালোক সমাজৰ সংস্কৃতিৰ প্ৰবাহমান ধাৰা, তোমালোকে সমাজখন আগুৱাই নিব লাগিব। আৰু তোমালোকৰ হাতত আমাৰ এতিয়াৰ যিটো প্ৰজন্ম, তাৰ ভৱিষ্যত আছে। তোমালোকে ঠিক কৰিব লাগিব, আমাৰ নাৰী শক্তিয়ে ঠিক কৰিব লাগিব আজিৰ প্ৰজন্ম। তাৰ বাহিৰে মই কোনো ভৱিষ্যত দেখা নাই। তোমালোক ছোৱালীবিলাকে উচ্চ শিক্ষিত হৈ আৰু তোমালোকে দৃঢ়তাৰে সৈতে সমাজলৈ যেতিয়া আগবাঢ়িবা, তেতিয়া সমাজ পৰিৱৰ্তনমুখী হ'ব আৰু সেই পৰিৱৰ্তন হ'ব ভালৰ কাৰণে। আৰু ল'ৰাবিলাকক মই এটাই আহ্বান জনাইছোঁ যে মই দেখিছোঁ বহু ক্ষেত্ৰত আমাৰ ল'ৰাবিলাকতকৈ ছোৱালীবোৰ আগবাঢ়িছে, এইটো এটা যোগাত্মক কথা, ভাল কথা। কিন্তু বাস্তৱ জীৱনৰ সংগ্ৰামত কিন্তু ল'ৰাবিলাকৰ সংগ্ৰামৰ ক্ষেত্ৰখন ছোৱালীবিলাকতকৈ আমাৰ সমাজ ব্যৱস্থাত এটা কঠোৰ, বুজি পাইছেনে? তেওঁলোকৰ কাৰণে কঠোৰ নহয়, কঠিন। কাৰণ তেওঁলোকে এখন ঘৰ এটা সংস্কাৰৰ মাজত থাকি নতুন এটা সংস্কাৰ নাপায়। তেওঁলোকে যিখন ঘৰত আছে, এই সংস্কাৰত থাকি এই সংস্কাৰক তেওঁলোকে ওপৰলৈ তুলিব লাগিব, ঊৰ্ধ্বমুখী সংস্কাৰ গঢ় দিব লাগিব। গতিকে আমি সমাজৰ পৰা যি শিকিছোঁ, আমাৰ বাবে নতুনকৈ শিকাৰ পৰিৱেশটো আমি নিজে ৰচনা কৰিব লাগিব। সেইকাৰণে ল'ৰাবিলাকো কিন্তু সমানেই হ'ব লাগিব পৰিশ্ৰম, আৰু আমাক যাতে কোনো কাৰণত বেয়া কথাবিলাকে, সমাজৰ বেয়া কথাবিলাকে প্ৰভাৱিত কৰিব নোৱাৰে, সেইটো আমি চাব লাগিব। কাৰণ আমি এজনী ছোৱালী বিয়া দি অন্য এখন ঘৰলৈ গ'লে সেই ঘৰৰ সংস্কাৰক উজ্বলাই তোলাৰ সময়ত তেওঁলোকে বিচাৰ কৰিবলৈ এটা সুবিধা পায় যে এই ঘৰখনত কি আছে, মোৰ কি দোষ আছে, আৰু এই ঘৰখনত কিবা ভাল আছে। কিন্তু ল'ৰাটোৱে এই সুযোগ নাপায়। আমাৰ সমাজ ব্যৱস্থাত তেওঁ নিজেই চাব লাগিব তেওঁৰ মাজত কি ভুল হ'ল, তেওঁৰ মাজত কি দোষ আছে, সেইখিনিক আঁতৰাই মই কেনেকৈ মোৰ ঘৰখনক ওপৰলৈ লৈ যাব পাৰোঁ। আৰু মনত ৰাখিবা, ব্যক্তিৰ সমষ্টি সমাজ। গতিকে তুমি তোমাৰ ঘৰখন ঠিক কৰিলে তোমাৰ সমাজখন ঠিক হ'ব, আৰু তোমাৰ সমাজ যেতিয়া ঠিক কৰিব তেতিয়া আমাৰ ৰাষ্ট্ৰ, আমাৰ দেশ। এইটো এটা শৃংখল, বুজি পাইছেনে কথাটো? আজি এই অনুষ্ঠানটোত এগৰাকী ছাত্ৰক এটা পুৰস্কাৰ দিবৰ কাৰণে স্নেহাংশু গোস্বামীৰ পৰিয়ালে ঠিক কৰিছে
এইটো বৰ আনন্দৰ কথা। আৰু মই আশা কৰিছোঁ যে এই ছাত্ৰজন, প্ৰধান শিক্ষকে কৈছে তেওঁ এজন অৰ্থনৈতিকভাৱে অনগ্ৰসৰ পৰিয়ালৰ এজন ছাত্ৰ, আৰু তেওঁলৈ আগবঢ়োৱা এই সহযোগে তেওঁক নিশ্চয় মই কোৱা এই জীৱনৰ বাটত এক সংস্কাৰিত পথেৰে গতি কৰাৰ কাৰণে তেওঁক এটা সহায় কৰিব। আমি বিদ্যালয় পঢ়াৰ দিনত চৰকাৰৰ বিশেষ সহায় নাছিল। এতিয়া তোমালোকক এতিয়া নতুন চৰকাৰৰ আঁচনি অনুসৰি কি কৰা হৈছে বাৰু? চবকে বিনামূলীয়া, এবাৰ ছাত্ৰবিলাককো দিব বুলি কৈ থকা হৈছে। কিমান দূৰ এইটো হয় মই নাজানো, কিন্তু ছাত্ৰসকলৰো বিনামূলীয়া মানে তোমাৰ এডমিশ্যনটো বিনামূলীয়া হ'ব বুলি কৈছে। তাৰ লগতে আৰু কিছু আঁচনি চৰকাৰে প্ৰচাৰৰ সময়ত তেওঁলোকে কৈ আছে যে এই আঁচনিবিলাক যদি সঁচাকৈ ফলপ্ৰসূ হয়, তেতিয়াহ'লে মই আগন্তুক দিনত তোমালোকৰ হয়তো অৰ্থনৈতিক যিটো অসুবিধা, সেইটো অসুবিধা ছাত্ৰ ছাত্ৰীসকলৰ দূৰ হ'ব। আৰু কিতাপ পত্ৰটো তোমালোকে পাইছা, গতিকে এতিয়াতো পঢ়িবহে লাগে অকল, নহয় জানো? গতিকে সকলো কথা বাদ দি পঢ়া শুনা কৰা আৰু আগবাঢ়ি যোৱা, মই এইখিনিকে আশা কৰিছোঁ। আৰু মোৰ বয়সত এতিয়া মই এজন অৱসৰপ্ৰাপ্ত শিক্ষক হিচাপে মোৰ সন্তানৰ দৰে তোমালোকৰ ওচৰত এইখিনিকে বিচৰাৰ বাহিৰে মইনো আৰু কি ক'ব পাৰোঁ, কি বিচাৰিম? এই নতুন প্ৰজন্মটো ভাল হৈ আহক, আৰু আমাৰ যিবিলাক সপোন আছিল, যিবিলাক আমি আমাৰ নিজৰ মাজত আমি দেখা নাপালোঁ, পূৰণ কৰিব নোৱাৰিলোঁ, সেইবোৰ তোমালোকৰ জৰিয়তে পূৰণ হওক, এইখিনিকে আশা কৰিছোঁ। আশা কৰি মই সকলোকে মই অভিনন্দন জনাইছোঁ। আৰু এই বিদ্যালয়ৰ পৰা যিসকলে এইবাৰ উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হ'ল, সকলোকে মই অভিনন্দন জনাইছোঁ। যিসকলে ভাল ৰিজাল্ট কৰিছে তেওঁলোককো অভিনন্দন জনাইছোঁ। আৰু কোনোবা যদি এই বিদ্যালয়ৰ পৰা তেওঁলোক যদি বেয়া কৰিছে পৰীক্ষা, এই ফলাফলটোৰ কাৰণে ইমান দুখী হ'ব নালাগে। বুজি পাইছেনে কথাটো? গোটেই জীৱনৰ এটা দীৰ্ঘকালীন সময়ত এটা পৰীক্ষাত বেয়া হোৱাটোৱে বিশেষ ফলাফল নিৰ্ধাৰণ নকৰে। এনে বহুত উদাহৰণ আছে য'ত মোৰ এজন গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকে মেট্ৰিকত 3rd ডিভিজন পাই হায়াৰ ছেকেণ্ডেৰী ষ্টেণ্ড কৰিছিল। গতিকে এইটো আমাৰ কাৰণে এটা ডাঙৰ উদাহৰণ। গতিকে তোমালোকে আগন্তুক দিনত কাৰোবাৰ যদি পৰীক্ষাৰ ফলাফল অলপ বেয়া হৈছে, মনটো ভাঙি নিদিবা। কাৰণ তুমি যিডোখৰ মাটিত পৰিছা, সেইডোখৰ মাটিলৈ কোনোবাই তোমাক হাত আগবঢ়াই দিব পাৰে উঠিবৰ কাৰণে। আৰু যদি কোনেও নিদিয়ে, তেতিয়াহ'লে সেই পিছল মাটিত তুমি নিজেই তাত থিয় হ'ব লাগিব। য'ত পৰিছা তাত তুমি নিজেই থিয় হ'ব লাগিব। এইটোকে ভাবিবা যে মোলৈ সহায়ৰ হাত কোনোবাই আগ নবঢ়াবও পাৰে। মই যদি বাগৰি পৰিছোঁ, এই পিছল মাটিতে মই আকৌ থিয় হ'ব লাগিব। গতিকে এই ধৰণে সংগ্ৰাম কৰা, এই সংগ্ৰামৰ ফল নিশ্চয় ভাল হ'ব। তোমাৰ সকলোৰে পৰমাত্মাই, আমাৰ পৰমেশ্বৰে, তোমালোকে আল্লাহ কোৱা, ভগৱান কোৱা, যিয়ে কোৱা, পৰমাত্মাৰ সদায় তোমালোকৰ প্ৰতি আশীৰ্বাদ আছে। কাৰণ আমি সকলো একেজন ঈশ্বৰৰ সন্তান। আমি যদি সকলো একেজন ঈশ্বৰৰ সন্তান, তেতিয়াহ'লে মোৰ পিতৃ মাতৃৰ কাৰণে মোৰ দুটা ল'ৰা ছোৱালী, দুইটাকে মই সমানে ভাল পাওঁ। গতিকে মহাপ্ৰভুও তোমালোকক সমানেই ভাল পায়। কেতিয়াও নাভাবিবা যে ঈশ্বৰে তোমালোকৰ প্ৰতি অন্যায় কৰিব, কেতিয়াও নকৰে। খালি পৰম ঈশ্বৰৰ ওপৰত সদায় গভীৰ বিশ্বাস ৰাখিবা আৰু নিজৰ কাম কৰিবা। কাম যি নকৰে তাক কিন্তু ঈশ্বৰে কেতিয়াও ক্ষমা নকৰে। আৰু গীতাত শ্ৰীকৃষ্ণই বাৰে বাৰে কৈছে, কৰ্মণ্যেৱাধিকাৰাস্তে মা ফলেষু কদাচন। যি কাম কৰিবা তাৰ ওপৰত তোমাৰ অধিকাৰ আছে। এতিয়া তোমাৰ পৰীক্ষা, তুমি পঢ়িব লাগিবা নে বজাৰে বজাৰে ঘূৰি ফুৰিবা, এইটো তোমাৰ অধিকাৰ। কিন্তু তাৰ যিটো ফল হ'ব, এইটো তুমি যিটো কৰিবা তাৰ পৰাহে তুমি ফলটো পাবা। যে তুমি যদি পঢ়িছা তাৰ ফল ভাল হ'ব, আৰু বজাৰত ঘূৰি সময় নষ্ট যদি কৰিছা, তেতিয়াহ'লে তাৰ ফল বেয়া হ'ব। এইটো ঈশ্বৰৰ হাতত, এইটো তোমাৰ হাতত নাই। সেইকাৰণে কামৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা, তোমাৰ ফলটো ভগৱানে নিজেই দিব। বুজি পাইছানে কথাটো? মই এই শ্লোকটো কিয় গাইছোঁ আজি? এই বহুতে এই বস্তুটো ভুলকৈ ব্যাখ্যা কৰে। বহুতে কয় কাম কৰিব লাগে, ফলাফলৰ কথা চিন্তা কৰিব নালাগে। এইটো কথা নহয়, একদম ভুল কথা। তুমি যদি ফলাফলৰ কোনো ধাৰণা নাথাকে, তুমি কেনেকৈ কাম কৰিবা? মই যদি এজন মানুহক পেটত চুৰি মাৰি মই কোৰ্টত গৈ কওঁ যে মই নাজানিছিলোঁ চুৰি মাৰিলে মানুহজন মৰিব বুলি, কোৰ্টে বিশ্বাস কৰিব নেকি? নে শাস্তি নিদিব নেকি তোমাক? ফলাফলৰ ধাৰণা তোমাৰ থাকিব লাগিব। কোনটো বেয়া কাম, কোনটো ভাল কাম, এই ফলাফলৰ ধাৰণা থাকিব লাগিব। কিন্তু অধিকাৰটো তোমাৰ। তুমি এতিয়া পঢ়িবা নে বজাৰে বজাৰে ঘূৰি ফুৰিবা, এইটো তোমাৰ অধিকাৰ। সেইটোৰ ওপৰত অধিকাৰ সাব্যস্ত কৰা।
কিন্তু ফলটো তোমাৰ কাম অনুযায়ীহে আহিব। এইখিনিকে মই কৈছোঁ। মই সকলোকে শুভেচ্ছা জনাইছোঁ তোমাৰ আগন্তুক জীৱনৰ বাবে, পঢ়া শুনাৰ ক্ষেত্ৰৰ লগতে জীৱনৰ সকলো ক্ষেত্ৰতে তোমালোক সফল হোৱা। আৰু পৰমেশ্বৰে তোমালোকক সকলোকে আশীৰ্বাদ কৰক। এইখিনি কথাকে কৈ মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। অশেষ ধন্যবাদ থাকিল। এতিয়া আমাৰ সন্মুখত ক'ব কাৰণে বৰুৱা ছাৰ জয়তে মই আপোনালোক সকলোৰে প্ৰতি মই নমস্কাৰ আগবঢ়াইছোঁ। শ্ৰদ্ধেয় আজিৰ এই অনুষ্ঠানত আপোনালোকে অতিথি হিচাপে নিমন্ত্ৰণ কৰা তেখেতেও মোক কৈছে পৰম বন্ধু, মোৰ পৰম বন্ধু মৰিগাঁও মহাবিদ্যালয় পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক শ্ৰীযুত গোস্বামী ডাঙৰীয়া, মাননীয় প্ৰধান শিক্ষক মহাশয়, আমাৰ ইয়াত থকা গাঁও প্ৰধান মহাশয়, এই শিক্ষানুষ্ঠানৰ যিসকল মাননীয় শিক্ষক বন্ধু আছে, শিক্ষক শিক্ষয়িত্ৰীসকল, এই অনুষ্ঠানৰ কৰ্মচাৰীসকল, আমাৰ লগত মোৰ বাওঁহাতে থকা দুই ভাই, যিগৰাকী ব্যক্তিয়ে আজি ইয়াত তেখেতৰ পিতৃ স্মৃতিচাৰণ কৰিবলৈ গৈ ইয়াত এটা বঁটা আগবঢ়াইছে, মৰমৰ ভাই স্নেহাংশু গোস্বামী, আমি মৰমত বাবলা বুলি মাতোঁ। আমাৰ নিচেই ওচৰত আমি চাৰিওজনে একেবাৰে একেটা মানে ৱাৰ্ড বুলি যিটো কয়, এই যে আমাৰ গাঁৱত যিটো আমাৰ কয় ৱাৰ্ড, এই ৱাৰ্ডত আমি মেম্বাৰ দিম। এই আমাৰ চহৰত যিটো ৱাৰ্ড কয়, অসমীয়াত মহলা কোৱা হয়, আমি আটাইকেইজন একেবাৰে। আৰু আমাৰ যুগপদ শৰ্মা, আমি বাবা বুলি মাতোঁ। তেওঁৰ নামটো অলপ বেলেগ বেলেগ এক হৈ আছে, একচুৱেলি যুগ যুগব্ৰত শৰ্মা। তেওঁ আমাৰ নগাঁও পৌৰসভাৰ এজন মাননীয় সদস্য, চৰকাৰে যিটো মনোনীত কৰে মনোনীত সদস্য। আমাৰ ইয়াত থকা মাননীয় অতিথিসকল, শ্ৰদ্ধেয় আহমেদ ডাঙৰীয়া তেখেতৰ সমাজকৰ্মী বুলি কৈছে, আমাৰ অতিথিসকল আৰু এই বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াৰ শিক্ষানুষ্ঠানত আমাৰ মূল উদ্দেশ্য হৈছে আমি শিক্ষা গ্ৰহণ কৰোঁ, আমি শিক্ষা দিবলৈ আহোঁ। মই শিক্ষক হিচাপে কৈছোঁ আৰু তোমালোকে শিক্ষা ল'বলৈ ইয়াত আহিছা, অতি মৰমৰ ছাত্ৰ ছাত্ৰী। আজি কেইদিনমানৰ আগতে আমাৰ গোস্বামী মোৰ ঘৰলৈ গ'ল, গৈ পেলাই ক'লেগৈ যে দাদা এনেকুৱা এটা কাম কৰিবলৈ বিচাৰিছোঁ। তো মই একাষাৰে ক'লোঁ বৰ ডাঙৰ কাম কৰিবলৈ বিচাৰিছা, বৰ ভাল কাম। মই যাম, তোমাৰ যিদিনা সুবিধা হ'ব সেইমতে সভা ঠিক কৰা, সভাখনলৈ আমি যাম। মই আৰু মতে এটা কথা কৈছোঁ, গোস্বামীয়ে মই আহি পেলাই এই বিদ্যালয়ত সোমাই পেলাই মই কৈছোঁ যে এই স্কুলখনৰ যিটো পৰিৱেশ সোমাই পেলাই বৰ আনন্দিত। এটা বৃহৎ চৌহদ কিন্তু এনেকুৱা চৌহদ এতিয়া পাবলৈ বৰ কম। আৰু আপোনালোকে একে শুদ্ধ অসমীয়াত ক'বলৈ গ'লে বৰ আতুম টোকাৰিকৈ ৰাখিছে, বৰ ধুনীয়া, মানে ইমান ধুনীয়া পৰিৱেশ। অৱশ্যে আপোনালোকৰ প্ৰকৃতিও সহায় কৰিছে, কাৰণ সন্মুখত আপোনালোকৰ ব্ৰহ্মপুত্ৰখন আছে, বতাহ ভাল, কোনো পৰিৱেশ ইয়াত দূষিত বায়ু বুলি কথা নাই। কিন্তু ডাঙৰ কথা হৈছে স্কুলৰ চৌহদটো আপোনালোকে বৰ ভালকৈ ৰাখিছে। মই সেইকাৰণে জয়তে গোটেই শিক্ষকসকল আৰু পৰিচালনা সমিতিৰ যিসকল সদস্য আছে আৰু তোমালোকৰ তাৰ কাৰণে কৃতজ্ঞতা পাত্ৰ আটাইকে মই জয়তে মই ধন্যবাদ মই জনাইছোঁ। আটাইকে ইমান ধুনীয়াকৈ ৰখাৰ কাৰণে। কাৰণ এটা কথা সদায় জানিব যে যিকোনো এটা শিক্ষানুষ্ঠান বা আমাৰ মানুহৰ জীৱনটো আগবাঢ়িবৰ কাৰণে প্ৰথম পৰিৱেশ লাগিব, পৰিৱেশ প্ৰথম কথা। তোমালোকৰ মই ছাত্ৰ ছাত্ৰীসকলক কৈছোঁ, শ্বিলং কোনোবাই হয়তো যোৱা নাই, হয় চবেই যোৱা নাই, কিন্তু শ্বিলঙৰ তোমালোকে চিত্ৰ যিটো ছবি সেইটো এটা টিভিত দেখিছা, ছবিত দেখিছা। শ্বিলংখন ভাল লাগে কিয়? তাত এটা পাইন ট্ৰী বুলি এটা গছ আছে, পাইন অসমীয়াত কি কোৱা হয়? বৰ ধুনীয়া। আকৌ এটা গছ আছে ওক, ইমান কম, সেইটো সংখ্যা কম, কিন্তু সেইটো আছে আটাইতকৈ ছিকিমত আছে, গেংটক, তাত ৰাস্তাৰ কাষত সেই ওক গছটো পায়। এতিয়া আমি যদি শ্বিলং বা যদি গেংটকত ফুৰিবলৈ গ'লে, ছিকিমত ফুৰিবলৈ গ'লে, ছিকিমৰ পৰা আমি ওক গছ লৈ আহোঁ। যদি আমি মেঘালয়ত শ্বিলঙত ফুৰিবলৈ গ'লে সৰল গছ আনো। আমি যদি এই বিদ্যালয়ৰ চৌহদ বিৰাট ডাঙৰ, ইয়াত যদি আমি ৰুই দিওঁ, ইয়াত আমি ৰুওঁ, সাৰ দিওঁ, পানী দিওঁ, যিমানেই মৰম চেনেহ নকৰোঁ, এই শ্বিলঙৰ গছজোপাৰ নিচিনা ইয়াত দেখিবলৈ কেতিয়াও ধুনীয়া
নহয় কেতিয়াও এই গেংটকত যিজোপা গছ ছিকিমত যিজোপা ওক গছ আছে তাৰ নিচিনা সুন্দৰ নহয় কিয় নহয় তাৰ কাৰণটো হৈছে এনভাইৰনমেণ্টেল হয়নে ক্লাইমেটিক এনভাইৰনমেণ্টেল যিটো জলবায়ু পৰিৱেশ হয়নে জলবায়ু পৰিৱেশ যে গছপুলি এটা ডাঙৰ হ'বৰ কাৰণে কি লাগে পৰিৱেশ লাগে মন কৰা মই তোমালোকক কৈছোঁ ছাত্ৰ ছাত্ৰীসকল এটা গছপুলি ডাঙৰ হ'বৰ কাৰণে পৰিৱেশ লাগে কিন্তু গছপুলি শ্বিলঙৰ সৰগু গছজোপা ইমান ধুনীয়া ব্ৰহ্মপুত্ৰৰ পাৰত ইমান ধুনীয়া বতাহ আহি পেলাই আমি ভাল পাইছোঁ ইয়াত শ্বিলঙৰ নিচিনা নহয় গেংটকৰ নিচিনা নহয় ওক গছজোপা তাৰ কাৰণটো হৈছে যে গছ এজোপা ডাঙৰ হ'বৰ কাৰণে গছপুলি এটাক এটা পৰিৱেশ লাগে মানুহ বুলি ক'লে কি কোৱা হয় জীৱৰ ভিতৰৰ শ্ৰেষ্ঠ হয়নে নহয় জীৱৰ শ্ৰেষ্ঠ গতিকে আমাক এটা পৰিৱেশ এই পৰিৱেশটো ইয়াত বৰ সুন্দৰকৈ দিয়া হৈছে গঢ় দিয়া হৈছে মই এইটো আনন্দিত সেইকাৰণে পুনৰাই মই পুনশ্চ এই যিসকলৰ চেষ্টাত এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ আছে ইয়াৰ কৰ্তৃপক্ষই হওক ছাত্ৰ ছাত্ৰী হওক স্থানীয় ৰাইজ পুনৰাই মই আপোনালোকক আন্তৰিক অভিনন্দন জনাইছোঁ এইটো দ্বিতীয় কথাটো হৈছে মই প্ৰধান শিক্ষকক সুধিলোঁ মোৰ ভাতৃসমূহ তাত চাহ খাওঁতে মই সুধিলোঁ এই স্কুলখনৰ স্থাপন কেতিয়া হ'ল 1973 চন বুলি ক'লোঁ আৰু 73 চন বুলি কওঁতেই আমাৰ যিগৰাকী আজি ব্যক্তিৰ চেষ্টাত এই অনুষ্ঠানটো ইয়াত আয়োজিত হৈছে তাৰ পিতৃৰ কথা আহিল প্ৰয়াত ললিত গোস্বামী তেখেতৰ চেষ্টাত এই বিদ্যালয়খন তেখেতৰ চেষ্টাত হৈছে আৰু এই বিদ্যালয়খন হোৱাৰ পিছত তেখেতে ক'লে যে 91 চনত হয়নে বাৰু 91 চনত এই বিদ্যালয়খন কোনে ল'লে চৰকাৰে এটা মন কৰিবা ছাত্ৰ ছাত্ৰীসকলক মই কৈছোঁ যে প্ৰত্যেক এটা অনুষ্ঠান হ'বৰ কাৰণে কাৰোবাৰ ত্যাগ থাকিব লাগিব কাৰোবাৰ চিন্তা থাকিব লাগিব তোমালোকে কটন কলেজৰ নাম শুনিছানে কটন কলেজ গুৱাহাটীত আছে কটন কলেজ ভাল অসমৰ আটাইতকৈ ভাল কলেজ কটন কলেজ এতিয়া কিবা ব্যক্তিগত খণ্ডত হৈছে সেইবিলাক কথা বেলেগ কিন্তু অসমৰ ভাল কলেজ কটন কলেজ সেই কটন কলেজখনৰ কটন নামটো কিয় হ'ল হেনৰি কটনে কটন কলেজ পাতিছিল হেনৰি কটন নামৰ এজন ইংৰাজ বিষয়া 1900 নগাঁৱত এখন স্কুল আছে দৰ্শন স্কুল দৰ্শন আচলতে দৰ্শন নহয় দাউচন বুলি পেলাই এজন ইংৰাজ চাহাবে পাতিছিল গম পাইছানে চব শিক্ষানুষ্ঠান এই যে আমাৰ ডিব্ৰুগড় মেডিকেল বুলি কোৱা হয় ডিব্ৰুগড় মেডিকেল এতিয়া ডিব্ৰুগড় মেডিকেলখন AMC অসম মেডিকেল কলেজ বুলি কোৱা হয় সেইখন কৰিছিল বেৰী হোৱাইট হয়নে বেৰী হোৱাইট বুলি এজন ইংৰাজ চাহাবে কৰিছিল এই যে মই তেনেকুৱা এখন উল্লেখ আছে মই সেইবিলাকলৈ নাযাওঁ এতিয়া কথা হৈছে কি এই শিক্ষানুষ্ঠানবিলাক পতাৰ গুৰিত এজন মানুহ ব্যক্তি থাকিবই লাগিব আজি আমি এইজন ব্যক্তিক আৰম্ভণিতে নাম ল'ব লাগিব যিজন ইয়াৰ মৌজাদাৰ আছিল প্ৰয়াত ললিত শৰ্মা ইটাৰ মৌজাদাৰ তেওঁৰ সুযোগ্য পুত্ৰ একমাত্ৰ সন্তান স্নেহাম গোস্বামী তেখেতৰ চেষ্টাত এই অনুষ্ঠানটো ইয়াত গঢ় লৈ উঠিছিল আৰু তেখেতে প্ৰধান শিক্ষকে কৈছে যে মোক মাতি আনি ইয়াত চাকৰি দিছিল তেতিয়া মাতি আনি দিয়ে এটা দিন আছিল মাতি আনি চাকৰি দিছিল তাৰপিছতে ইয়াত হ'ল মই বেলেগত চাকৰি পাৰিলোঁ ইয়াত আমি থাকিলোঁ মই সেইকাৰণে আৰম্ভণিতে যিগৰাকীৰ চেষ্টাত এই অনুষ্ঠান ইয়াত গঢ় লৈ উঠিছিল সেই প্ৰয়াত আত্মাৰ প্ৰতি মই শ্ৰদ্ধা আৰু সেৱা মই আগবঢ়াইছোঁ আৰু মই এইখিনিতে এই যে একমাত্ৰ পুত্ৰ তেওঁ এতিয়া মোজাৰ দায়িত্বত আছে তেওঁৰ পিতৃৰ সেই তেতিয়া ত্যাগ এটা মনত ৰাখি স্মৰণ কৰি এই অনুষ্ঠানটো যে আজি ইয়াত আয়োজন কৰিবলৈ ইয়াত প্ৰধান শিক্ষকক দায়িত্ব দিলে শিক্ষকসকলক দায়িত্ব দিলে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিব তেওঁ এখন প্ৰমাণ পত্ৰ দিব আৰু মই জনাত তেওঁ লগত 10,000 টকা এই ছাত্ৰজন যিটো এটা বেছি নম্বৰ পাইছে আৰু কৈছে যে তেওঁৰ ঘৰত কোনো চাকৰি থাকিব নোৱাৰিব মোক কোৱাত আৰ্থিকভাৱে দুৰ্বল হ'ব লাগিব এইটো বৰ মহৎ চিন্তা এই কামখিনি যে তেওঁ কৰিছে মই তেওঁ শলাগ মুকলিকৈ মই আগবঢ়াইছোঁ তেওঁৰ মাতৃ ইয়াত নাই মাতৃ ঘৰত আছে অৰ্চনা গোস্বামী তেখেতৰ শলাগ মই লৈছোঁ আৰু ভগৱানে এই পৰিয়ালৰ এই সৎ চিন্তা আগলৈকে দিয়ক নহ'লে বাৰু আজি শেষ নহওক আগলৈকে দিয়ক আৰু পৰিয়ালৰ শ্ৰীবৃদ্ধি হওক সকলো ফালৰ মংগল হওক ভগৱানে তেওঁলোকক সকলো ফালে সহায় কৰিব মই এইটো দ্বিতীয় কথা ক'লোঁ এতিয়া মই মাত্ৰ দুটা এটা কথা কৈছোঁ শ্ৰদ্ধা গোস্বামীয়ে কৈ গৈছে যে বৰ সুন্দৰ কথা কৈ গৈছে যে চোৱা আমি শিক্ষানুষ্ঠানলৈ আহিছোঁ কিয় পঢ়িবলৈ চিধা কথা পঢ়িবলৈ মই কলেজত পঢ়াইছিলোঁ কিয়
তোমালোক আহিছা পঢ়িবলৈ কিয় আহিছা আমি আহিছো কিয় মানুহ হ'বৰ কাৰণে মানুহ হ'বলৈ কাৰণ এটা কথা জানিবা যে এটা মুখ দুটা চকু 10টা আঙুলি এখন মুখ এটা শাৰীৰিক অৱয়ব অৰ্থাৎ চুলি মূৰ এই শাৰীৰিক অৱয়ব দুটা থাকিলে কেতিয়াও মানুহ হ'ব পাৰিবনে নোৱাৰে মানুহ হ'বৰ কাৰণে কিছুমান গুণ লাগিব মানুহৰ জ্ঞান লাগিব মানুহৰ বিবেক লাগিব কোনটো ভাল কোনটো বেয়া দুৰ্নীতি কৰা নকৰা পিছুৱাই যোৱা আগুৱাই যোৱা নহয়নে বাৰু ভালটো গ্ৰহণ কৰা বেয়াটো ত্যাগ কৰা এইখিনি কৰিব পৰা বিবেচনা আমাৰ থাকিব পাৰিব লাগিব এইখিনি কোনে দিয়ে আমাক শিক্ষাই দিয়ে আমাক পৰিৱেশে দিয়ে এইটো সদায় মনত ৰাখিব এইটো সদায় শিক্ষাই দিয়ে আমাক স্বাৱলম্বী কৰে আমাক কিবা এটা কৰিবলৈ শিক্ষাই কি কৰিছে সদায় উৎসাহিত কৰি আহিছে শিক্ষাই আমাক কি কৰিছে জ্ঞানৰ পোহৰ দিছে পৃথিৱীখন এখন ঘৰলৈ লৈ আহিছে এই যে গোস্বামী অলপ আগতে ক'লে এই যে মোবাইল ফোনৰ কথা মোবাইলখনে পৃথিৱীখন এখন ঘৰলৈ লৈ আহিছে এখন ঘৰ এই মাত্ৰ মই গুৱাহাটীলৈ ফোন কৰিব পাৰোঁ এই মাত্ৰ মই বানাৰসত কৰিব পাৰোঁ এতিয়া মই দিল্লীলৈ কৰিব পাৰোঁ মই আমেৰিকা জাপানলৈ ফোন কৰি মই ভাগিন ভতিজা বা মই কাৰোবাৰ খবৰ কৰিব পাৰোঁ পৃথিৱীখন এটা ঘৰ কৰিছে কিন্তু আমি কেনেকৈ তাক ব্যৱহাৰ কৰোঁ এই যে গোস্বামী কৰি কেনেকৈ ভালটো ল'ব লাগিব আমি বেয়াটো ত্যাগ কৰিব লাগিব এইটো শিক্ষাই মোৰ বোধেৰে মানুহক সেই জ্ঞানটো দিয়ে যিটো আমি ভালটো ল'ব লাগিব আৰু বেয়াটো আমি ত্যাগ কৰিব লাগিব আমি ভাল কোনবিলাক ভাল জ্যেষ্ঠক সন্মান কৰিব লাগিব হয় নহয় কোৱাচোন পিতৃ মাতৃক আমি সন্মান কৰিব লাগিব প্ৰথম সত্যনাথ বৰা মই সেইবিলাক কথা নকওঁ আমি সৰুতে পঢ়িছিলোঁ সাৰথি বুলি কিতাপ এখন পঢ়াই আমি ৭৫ চনত ক্লাছ 9 ৭৫ চন তোমালোকৰ জন্ম হোৱা নাই তেতিয়া ইয়াত বহুতো আমি ৭৫ চনত ক্লাছ 9 গোস্বামী আৰু মই তেতিয়া আমি সাৰথি বুলি কিতাপ এখন পঢ়িছিলোঁ তাত সত্যনাথ বৰা বুলি এজন লিখিছিল যে প্ৰথম কোন পিতৃ মাতৃ নহয় বাৰু দ্বিতীয় কাক কৈছে শিক্ষকক কৈছে নে নাই শিক্ষকসকলক কৈছিল আমি তেতিয়াই কৈছোঁ যে প্ৰথম আমি পিতৃ মাতৃক সন্মান কৰিব লাগিব শিক্ষকক কৰিব লাগিব জ্যেষ্ঠজনক আমি সন্মান কৰিব লাগিব আমি সেইখিনি আমি কৰিব লাগিব তেতিয়াহে আমি কিন্তু আমি মানুহ আৰু আজিৰ সময়ত তোমালোকে দেখিছানে এতিয়া সময়ত কি হৈছে জলবায়ুৰ এটা ব্যাপক পৰিৱৰ্তন হৈছে ব্যাপক প্ৰয়োজনীয় বৰষুণ নাই গৰম হ'লে সাংঘাতিক গৰম মানুহ থাকিব নোৱাৰা হৈ গৈছে গৰমত মানুহ মৰিবলগীয়া অৱস্থা হৈছে এতিয়া বতৰটো যিমান ক'লা হৈছে যিমান ক'লা এটা সাধাৰণ কথা বৰষুণ যিমান পৰিমাণৰ হ'ব লাগিছিল মই গোস্বামীকে হ'লে কৈ আহিছোঁ বৰষুণ হৈছেনে যিমান পৰিমাণৰ নাই এই যে পৰিৱৰ্তন জলবায়ু ৰক্ষাৰ কাৰণে মই এইটো বৰ গুৰুত্ব দিওঁ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰিবৰ কাৰণে আমি কি কৰিব লাগিব আমি যত্ন কৰিব লাগিব সংস্কৃতত এটা শ্লোক আছে পৰোপকাৰায় সত্তাংহি জীৱনম পৰোপকাৰায় সত্তাংহি জীৱনম যে জীৱৰ পৰোপকাৰ কৰাটোৱেই মূল লক্ষ্য মূল কাম জীৱ মানে মন কৰিবা এই গছজোপা ডাঙৰ গছ এজোপা আছে গছজোপাই কি কৰিছে কোৱাচোন গছজোপা নিজৰ স্বাৰ্থত সি ডাঙৰ হৈছে নেকি নহয় গছজোপাই কি কৰিছে প্ৰখৰ ৰৌদ্ৰ ছায়া ৰ'দৰ তাপ নিজে মূৰ পাতি লৈছে মানে গছৰ ডাল পাতে ৰ'দটো লৈছে আৰু আমি আশ্ৰিতজন এজোপা গছ মই আশ্ৰয় লৈছোঁ এই আশ্ৰিতজনক কি দিছে গছে চান্স হয় নহয় কোৱা গছে বতাহ আনিছে আমি অক্সিজেন লৈছোঁ কাৰ্বন আমি কি এৰি দিওঁ কাৰ্বন ডাই অক্সাইডটো আমি এৰি দিছোঁ সেইটো কোনে লৈছে গছৰ এই ডাল পাতে লৈছে গছজোপা নিজৰ কাৰণে নহয় কিন্তু মন কৰিবা গছে আমাৰ পৰম উপকাৰ সাধিছে এতিয়া ব্ৰহ্মপুত্ৰখন আমাৰ ওচৰত বৈ গৈছে ব্ৰহ্মপুত্ৰৰ পানী ব্ৰহ্মপুত্ৰৰ নদী নিজৰ কাৰণে নহয় কিন্তু নদীৰ পানী নিজৰ কাৰণে নহয় নদীৰ জল কাৰ কাৰণে মানৱ কল্যাণৰ কাৰণে আমাৰ কাৰণে আজি গৰুৰ দুগ্ধ গোদুগ্ধ গৰুৱে যে গাখীৰ দিছে এই গোদুগ্ধ কি হৈছে গোদুগ্ধটো আমাৰ গৰুৰ কাৰণে কিন্তু নহয় গোদুগ্ধটো গৰুৰ গাখীৰ হৈছে আটাইতকৈ উৎকৃষ্ট খাদ্য এই গোদুগ্ধ কিন্তু মানুহৰ কল্যাণৰ কাৰণে সেইকাৰণে পৰোপকাৰে সত্তাংহি জীৱনম যে আমি গছজোপাই আজি পৰোপকাৰ কৰিছে গোদুগ্ধই পৰোপকাৰ কৰিছে নদীৰ জলে পৰোপকাৰ কৰিছে গতিকে মই আকৌ কৈছোঁ আমি মানুহ আমি জীৱ শ্ৰেষ্ঠ আটাইতকৈ শ্ৰেষ্ঠ আটাইতকৈ ওপৰত গতিকে আমি কি কৰিব পাৰিব লাগিব
আমি পৰোপকাৰ কৰিব পাৰিব লাগিব। শিক্ষাৰ মাজেৰে আমি পৰোপকাৰ, আমাৰ কাৰণে যাতে সমাজখন আগুৱাই যায়, আমি যাতে 10 জনক উপকাৰ কৰিব পাৰোঁ, এই লক্ষ্য আমাৰ হ'ব লাগিব। তোমালোকৰ এইখিনিৰ কাৰণে আমি কি কৰিব লাগিব? আমি প্ৰতিজ্ঞাবদ্ধ, আমি প্ৰত্যেকেই হ'ব লাগিব। প্ৰত্যেকেই আমি জীৱনত কিবা এটা কৰিম। আৰু মই শিক্ষক হিচাপে তোমালোকক এটা কথা কৈছোঁ, ছাত্ৰ ছাত্ৰীসকলক, চোৱা, এতিয়া আমি বিশ্বত বিভিন্ন মানুহে, বিভিন্ন ব্যক্তি, আজি ভূপেন হাজৰিকাক তোমালোকে জানা, হয়, তেওঁ প্ৰতিষ্ঠা লাভ কৰিছে কিহত? গীতৰ যোগেদি প্ৰতিষ্ঠা লাভ কৰিছে। আজি বিশ্বৰ এজন ডাঙৰ খেলুৱৈ আছিলে পেলে, ফুটবল খেলিছে। নালাগে তোমালোকৰ আছে হিমা দাস, হয়নে বাৰু? হিমাৰ ঘৰটো অকণমান দূৰত, হিমাৰ কি দৌৰবিদ, ঢেং এক্সপ্ৰেছ বুলি কয়, ঢেং এক্সপ্ৰেছ বুলি টিভিত কয়, দৌৰবিদ। এইটো চোৱা, ভাল যিজনে আৰ্ট কৰে, এই মই ইয়াতে দেখিলোঁ, এই দেখুৱা, ভালকৈ যদি তোমালোকে এনেকৈ ছবি আঁকিব পাৰা, ভালকৈ গীত গাব পাৰা, ভালকৈ যদি কোনোবাই তবলা বজাব পাৰা, কোনোবাই হাৰমনিয়াম বজাব পাৰা, কোনোবাই বাঁহী বজাইছে, কোনোবাই ভালকৈ নাটক কৰিছে, কোনোবাই যি কৰা নকৰা। এই যে আমি জন্মত প্ৰত্যেকৰে এটা এটা প্ৰতিভা থাকে, কিন্তু আমি স্কুললৈ আহিছোঁ, পঢ়িব লাগিবই, পঢ়িব লাগিব। কিন্তু পঢ়াৰ লগে লগে আমি কি হৈছে, জীৱনটোত আমি আত্মপ্ৰতিষ্ঠা কৰিব লাগিব। আমি খেতি কৰোঁ, ভাল কৃষক হ'লোঁ, সেইটো আত্মপ্ৰতিষ্ঠা ভালকৈ কৰিছোঁ। বিজ্ঞানসন্মতভাৱে মই ভালকৈ খেতি কৰিছোঁ। মই আদৰ্শ কৃষক, মই সমাজ সেৱক, সেইটোতকৈ সেৱা ডাঙৰ সেৱা একো নাই। কিন্তু মই ভাল এজন কৃষক হৈছোঁ, মই ভাল এজন গীতিকাৰ হৈছোঁ। চব ভূপেন হাজৰিকা, লতা মংগেশকাৰ হোৱা সম্ভৱ নহয়, কিন্তু মই ভাল গীত গাইছোঁ। অসমীয়া থলুৱা সংস্কৃতিক মই জীয়াই ৰাখিবলৈ চাইছোঁ। তেওঁ আদৰ কিন্তু সদায় থাকিব, সদায় থাকিব। চব জুবিন গাৰ্গ হ'ব নোৱাৰিব পাৰে, আৰু জুবিন গাৰ্গ হোৱাৰ প্ৰয়োজনো নাই, দৰকাৰো নাই তেনেকুৱা। কিন্তু কথাটো হৈছে কি, যে আমি অসমীয়াত থলুৱা সংস্কৃতি জীয়াই ৰাখিবলৈ সকলোৱে ভাল জিকি এটা গাইছে, জিকি জীয়াই ৰাখিছে। তোমাৰ আদৰ সদায় থাকিব। কোনোবাই ভাল বিহু এটা গাইছে, কোনোবাই বাঁহী এটা বজাইছে। মোৰ কথাটো এইটো যে তোমাৰ যিটো ৰাপ আছে, ৰাপ থকা বুলি কোৱা হয়, ৰাপ আছে, ছবি অঁকা, নাটক কৰা, ভালকৈ বক্তৃতা দিয়া, কিবা এটা কৰা, এই ৰাপ যিটো ইণ্টাৰেষ্ট আছে বুলি কোৱা হয়, এই ৰাপ থকা বিষয়বস্তুটো তুমি প্ৰতিযোগিতাৰ ভিত্তিত তুমি আগুৱাই দিব পাৰিব লাগিব। তেতিয়াহ'লে জীৱনত তুমি আত্মপ্ৰতিষ্ঠা লাভ কৰিবা। পঢ়িব লাগিবই, পঢ়াটো প্ৰথম কথা। কিন্তু তাৰ লগে লগে আমাৰ অন্তৰত, আমাৰ এই 4 আঙুলিত, আমাৰ বিবেকত, 10 আঙুলিত, আমাৰ বিবেকত যিবিলাক আমাৰ বস্তু লুকাই আছে, সুপ্ত হ'ল, সেই বস্তুবিলাকক আমি কি কৰিব পাৰিব লাগিব? আমি উলিয়াই দিব পাৰিব লাগিব। তেতিয়া আমি জীৱনত আমি প্ৰত্যেকে আত্মপ্ৰতিষ্ঠা আমি লাভ কৰিব পাৰিম। মই আহোঁতে অলপ আগতে এওঁলোকক সুধিলোঁ, এই তেতিয়া মই কিবা ৰাজহুৱা দায়িত্বত আছিল, সেইবিলাক কথা মই নকওঁ বাৰু। তেতিয়া সম্ভৱ এই হেৰিয়াৰ কথা 89-90 মই এইখিনি আহোঁতে এওঁ সুধিলোঁ, বাজনা ইয়াতে নাগা বান্ধা আছে নহয়, নগা বান্ধা আছে, তোমালোকে শুনাচোন কথা এটা। এই যে উপায়ুক্ত ইংৰাজীত কি কোৱা হয়? আজিকালি আয়ুক্ত বুলি কোৱা হয়। এতিয়া আয়ুক্ত বুলি কোৱা হয়, আগতে উপায়ুক্ত। ইংৰাজীত আগতে ডেপুটি কমিশ্যনাৰ কোৱা হয়, এতিয়া কমিশ্যনাৰ, নহয় বাৰু? এই উপায়ুক্ত হ'বৰ কাৰণে মই এতিয়া চমুকে ক'লোঁ, সেইটো নালাগেও বা কেতিয়াবা লাগেও, তাৰ ওপৰৰ পদলৈ যাবলৈ লাগিবই। IAS হ'ব লাগে, IAS মানে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, ভাৰতীয় প্ৰশাসনিক দল। গোটেই ভাৰতবৰ্ষত তেওঁলোকে এটা কাম কৰিব পাৰিব। মই এতিয়া চমুকে বুজিবৰ কাৰণে তোমালোকক ক'লোঁ, এইটো বহুত টান পৰীক্ষা, কঠোৰ, সহজে হ'ম বুলি হ'ব নোৱাৰি, পৰীক্ষাটো দিওঁ বুলি দিব নোৱাৰি। এই নগাবন্ধাৰ ল'ৰা এজনে 98-99 IAS পাইছে, হয়নে বাৰু? IAS পাইছে, শুনা, এই নগাবন্ধা আটাহাৰা, মই নামটো পাহৰিছোঁ। নাৰায়ণ কোৰ্ট আছে, মই কোন নাৰায়ণ কোৰ্ট আমাৰ ইয়াত। এটা কথা শুনিবা, মই পঢ়া শুনা ল'ৰা ছোৱালীক বহুত মৰম কৰোঁ। তেতিয়া আমাৰ DC আছিলে সৈয়দ আব্বাছীক ক'লোঁ, বোলে ছাৰ কি হ'ল? বোলো এনেকুৱা এনেকুৱা মই এখন নাগাবান্ধা, ই এনেকৈ এইটো পাইছে, তেওঁক এটা ফেলিচাইড কৰিব লাগে। ফেলিচাইড মানে এটা আদৰণি জনাব লাগে, শ্বহীদ ভৱনত কৰিব লাগে। সেইমতে কৰা হ'ল, একৰ্ডিংলি এইটো কৰিলে। মই গ'লোঁ, ল'ৰাজনে কি বক্তৃতা দিছে, 2 মিনিট, যে আমাৰ গাঁৱত, শুনিব দেই, তেওঁ IAS পাইছে। IAS মানে ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ, ভাৰতীয় প্ৰশাসনিক সেৱা। গোটেই ভাৰতবৰ্ষত আজি আমি 137 কোটি মানুহ। এইবাৰ এতিয়া সিদিনা এটা ৰিজাল্ট দিছে,
1400 কিমান টাইম আহিছে 137 কোটি মানুহৰ মন কৰিবা 1400 কিমানজন আমাৰ নগাঁৱৰ এটা ল'ৰাই কৈছে ভাষ্যত সৈতে অপূৰ্ব সৈতে ঘটিছে আমাৰ নগাঁৱত গ'লো তেতিয়া শুনিবা এই আটাহাৰে বক্তৃতাত কৈছিলে যে মই যিখন গাঁৱৰ পৰা আহিছোঁ এই মই 98-99 চনৰ কথা কৈছোঁ মই যিখন গাঁৱৰ পৰা আহিছোঁ আজিলৈকে ইলেক্ট্ৰিক লাইট নাই গম পাইছানে মোৰ একদম গাঁৱত চিঞৰি গৈছোঁ সেই 98-99 চনত যেতিয়া আমি তেওঁক নগাঁৱৰ শ্বহীদ ভৱনটো যে তাত আদৰণি জনালোঁ তেওঁ কৈছিল যে মোৰ গাঁৱত ইলেক্ট্ৰিক কাৰেণ্ট নাই মন কৰিছানে ইলেক্ট্ৰিক কাৰেণ্ট নাই অহা যোৱা কৰা ৰাস্তাটোৰ কথা মই পিছলৈ থৈছোঁ খোৱা পানী দমকলটো আমাৰ গাঁৱত 11 ঘৰ মানুহৰ মাজত 14 ঘৰ মানুহৰ মাজত এটা মন কৰিবা দেই গতিকে মই এই কথাটোহে কৈছোঁ আটাহাৰৰ কথাটো মই এইটো কাৰণে কৈছোঁ যে মানুহৰ যদি কিবা এটা কৰোঁ বুলি ভাৱ থাকে কৰিম মই প্ৰতিজ্ঞা যদি কৰোঁ প্ৰমিজিং যদি হয় প্ৰমিছ কৰে যিটো কয় প্ৰতিজ্ঞা যে মই কৰিম বুলি ক'লে কিন্তু ধন টকা পইচা লাগিব কিন্তু সেইটোৱে কিন্তু মূল এই যে আটাহাৰৰ কথা এতিয়া ক'লোঁ 98-99 চনত লাইট নাই খাবলৈ পানী নাই অহা যোৱা কৰিবলৈ ভাল ৰাস্তা নাই তাৰ পৰা কিন্তু ভাৰতীয় প্ৰশাসনিক সেৱা পইচা আমি এজনে কেনেকৈ ক'লে এতিয়া আমাৰ নাৰায়ণপুৰ আমাৰ নগাঁও কলেজত প্ৰফেচাৰ হৈছিল নগাঁও কলেজত প্ৰফেচাৰ হৈ পেলাই IAS পালে DC হ'ল ডিব্ৰুগড়ত DC হৈ পেলাই এতিয়া কমিশ্যনাৰ হৈ আছে টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ গুৱাহাটী এতিয়া কমিশ্যনাৰ নাৰায়ণপুৰ গতিকে এইবিলাক এটা উদাহৰণ কিবা কৰিম বুলি ভাবিলে আমি কৰিব পাৰিম তাৰে কাৰণে কিন্তু প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব আৰু এটা ডাঙৰ বস্তু লাগিব সেইটো কি জানিব লাগিব জানানে সততা অনেষ্টি হ'ব লাগিব মই এটা কথা সদায় জীৱনত মই বিশ্বাস কৰি আহিছোঁ যদি মই কিবা এটা সৎভাৱে কৰিবলৈ ইচ্ছা কৰোঁ ভগৱান আল্লাহ এই যে গোস্বামী হৈ গ'ল গড আমি যিয়েই নকৰোঁ তেওঁ কিন্তু দিব কিন্তু সততা থাকিব লাগিব সততা নাথাকিলে নহয় যে মই হোম এখন ডাঙৰ গাড়ী কিনিম গুৱাহাটীত থাকিম মামা মাহী পেহা পেহী চব এৰিম এইটো মোৰ যদি সততা থাকে অনেষ্টি থাকে সেইখিনি মই কৰিব পাৰিম এইখিনি কৰি তোমালোকে সৎভাৱে ভাবি তোমালোকে আগুৱাই যোৱা তোমালোকক সকলো ফালৰ পৰা মংগল কৰিব আৰু সদায় এটা কথা মনত ৰাখিবা আমি ভাৰতবৰ্ষত বাস কৰিছোঁ এই ভাৰতবৰ্ষ এনেকুৱা এখন ৰাষ্ট্ৰ য'ত তোমালোকে সকলোৱে আমি আকবৰক কৈছোঁ আকবৰক কি বুলি কোৱা হয় মহামতী বুলি কোৱা হয় মহামতী সেই আকবৰৰ ৰাজসভাত কোন আছিল বীৰবল আৰু তানসেন হয়নে বীৰবল আৰু তানসেন বীৰবলৰ প্ৰতিভা তানসেনৰ প্ৰতিভা ওলাই নাহিলহেঁতেন যদি আকবৰৰ ৰাজসভাত তেওঁলোকক স্থান নিদিলেহেঁতেন সদায় মনত ৰাখিব আকবৰৰ ৰাজসভাত বীৰবলক স্থান দিছিল তানসেনক স্থান দিছিল সেইকাৰণে তেওঁলোকৰ যিটো ইংৰাজীত এটা স্কিল SKILL বুলি কোৱা হয় সেই স্কিল তেওঁলোকৰ প্ৰকাশ কৰিছে গম পাইছানে আমি সেই ভাৰতবৰ্ষত আছোঁ সেইকাৰণে মানুহক সদায় মানুহ বুলি ভাবিবা সকলো মানুহক সন্মান কৰিবা সেই ভাৰতবৰ্ষৰ মানুহ মহামতী আকবৰলৈ পিছৰ হিচাপে হ'ল যে সেই ভাৰতবৰ্ষত আমি নাম দিছোঁ মানুহক মানুহ হিচাপে ভাবিব লাগিব ডাঙৰক শ্ৰদ্ধা কৰিব লাগিব সৰুক মৰম কৰিব লাগিব এইখিনি আজিৰ কথা আজি মই কথা কৈ নাথাকোঁ কথা কৈ থাকিলে ওলাই থাকিব সকলোৰে মংগল হওক সকলোৰে কল্যাণ হওক সকলোৰে ভাল সকলো আকৌ মই কৈছোঁ বি চিনচিয়াৰ বি অনেষ্ট সদায় অনেষ্টলি তোমালোক আগবাঢ়ি যোৱা সকলোৱে ভাল হওক আৰু মই শিক্ষকসকলে ইয়াত আছে মই শিক্ষক হিচাপে আপোনালোকক পুনৰাই মই প্ৰণাম আগবঢ়াইছোঁ মই আহিয়ে কৈছোঁ যে শিক্ষক ইয়াত কোন আছে পেটৰ শিক্ষক ডেকা ল'ৰা ছোৱালী ডেকাসকল যিসকল আহিব ডেকা শক্তি সকলোবিলাক আপোনালোক আছে আপোনালোকে ইয়াত এটা ভাল পৰিৱেশ দিছে মই মুকলিকৈ আপোনালোকৰ শিক্ষকসকলৰ মই প্ৰশংসা পুনৰাই লৈছোঁ আৰু আপোনালোকৰ চেষ্টাতেই এই দিলুৱাই যে আজি ইয়াত কিমান 72% হৈছে না 72% নম্বৰ পাবলৈ পাইছে এইটো আপোনালোকৰ চেষ্টা তেওঁ নিজৰ চেষ্টা থাকিব লাগিব আপোনালোকৰ চেষ্টা হয় 93-94 পাইছে কিন্তু কথা সেইটো এই জেগাত হয় নহয় গোসাঁই এই জেগাত 72 নম্বৰ পোৱা বৰ সহজ কথা নহয় এখেতৰ পিতৃ মাতৃ আহিছে আমাৰ আছে নে আজি পিতৃ মাতৃ আছে দিলুৱাৰৰ পিতৃ মাতৃ আছে তেখেতসকলকো আমি ধন্যবাদ জনাইছোঁ দিলুৱাৰৰ পিতৃ মাতৃ আৰু মই শিক্ষকসকলক মই পুনৰাই কৈছোঁ আপোনালোকে এই একাগ্ৰতা আপোনালোকক অটুট ৰাখক
কাৰণ শিক্ষক চাকৰিত এটা বৰ ডাঙৰ কথা দেই, মই আকৌ কৈছোঁ, কথা আকৌ ওলাম। মানে শিক্ষকৰ চাকৰিত বৰ ডাঙৰ কথা। শিক্ষকৰ চাকৰিত আশা একো নাই, কিন্তু আছে নেকি কিবা? যে ছাত্ৰৰ ভাল ফলাফলটোৱে আশা, সেইটোৱে বড় কথা। তাতকৈ আনন্দৰ কথা একো নাই। গতিকে আপোনালোকে সেইখিনি প্ৰাপ্তিৰ আনন্দ যিটো, সেইখিনি আপোনালোকে পাইছে, আৰু সেইখিনি আপোনালোকে নিজৰ কষ্টৰ যিটো ফল বুলি কোৱা হয়, সেইখিনি আপোনালোকৰ শিক্ষকসকলৰ কষ্টৰ ফল। মই শিক্ষকসকলক পুনৰাই আপোনালোকক মই কৃতজ্ঞতা, মই মৰম যিসকল কৰোঁ, মই সেইসকলক মই আগবঢ়াইছোঁ। আপোনালোকৰ এই যত্ন আগলৈকো অব্যাহত থাকক। মই পুনৰাই স্নেহামূল গোস্বামীক মই ধন্যবাদ জনাইছোঁ। পিতৃ য'তেই আছে তেখেতে আত্মাই শান্তি পাওক, পুত্ৰৰ এই সৎকৰ্মই তেখেতক আনন্দ দিয়ক, আত্মাক আনন্দ দিয়ক। মাতৃ অৰ্চনা বৌ ঘৰত আছে, তেওঁৰ 2 সন্তান আছে, পত্নী আছে, তেওঁ আছে, ভগ্নী আছে। এই সকলোৰে ভগৱান আশ্ৰী বৃদ্ধি কৰক, আৰু এনেকুৱা সৎ কাম কৰিবলৈ তেওঁ শক্তি হওক। সকলোকে মই পুনৰাই শুভেচ্ছা জনাই এই বিদ্যালয় দুপাক বাঢ়ি যাওক, ইয়াকে আশা কৰি মই 2-4 এষাৰ কথা সামৰণি মাৰিছোঁ। নমস্কাৰ।